ষ্টুডিঅ'ত মই জাহ্নবী পুনৰ কংগ্ৰেছত খহনীয়া মৰিগাঁৱৰ দল এৰি কংগ্ৰেছৰ দল এৰি এতিয়া বিজেপিত যোগদান কৰিলে শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি নিজে দল ত্যাগ কৰি এতিয়া বিজেপিত যোগদান কৰিছে শ শ কংগ্ৰেছ কৰ্মীয়ে লৈ আহিছো সবিশেষ মৰিগাঁও কংগ্ৰেছত খহনীয়া শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপি দল ত্যাগ কৰি এতিয়া বিজেপিত যোগদান কৰিছে শ শ কংগ্ৰেছ কৰ্মীয়ে মৰিগাঁৱৰ কুকতলিত হোৱা মহা যোগদান কাৰ্যসূচীত যোগদান কৰে কংগ্ৰেছ কৰ্মীসকলে দীৰ্ঘদিন ধৰি কংগ্ৰেছ কৰ্মীসকলে কোনো সুবিধা নোপোৱাৰ অভিযোগ যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে আৰু বহু লোক আৰু এতিয়া মৰিগাঁও কংগ্ৰেছত এইদৰে খহনীয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো শতাধিক যি কংগ্ৰেছ কৰ্মী আছিল শতাধিক কংগ্ৰেছ কৰ্মীয়ে এতিয়া দল ত্যাগ কৰি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে যিহেতু মৰিগাঁৱৰ কুকতলিত মহা যোগদান কাৰ্যসূচী যি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু মহা যোগদান কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে যোগদান কৰা দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিন ধৰি কংগ্ৰেছ কৰ্মীসকলে দলত থাকি বিজেপি দলত যিটো কংগ্ৰেছ দলত যিটো আছিল তেনেস্থলত দলত থাকি কোনো ধৰণৰ সুবিধা পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে আৰু সেই সুবিধা নোপোৱাৰ অভিযোগৰ পিছতে এতিয়া দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে শ শ কংগ্ৰেছ কৰ্মীয়ে ইয়াৰ পূৰ্বেও যিহেতু এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছিল দল এৰি অন্যান্য দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছিল দলীয় কৰ্মীসকলে কংগ্ৰেছৰ কেইবাগৰাকীও দলীয় নেতা কৰ্মীয়ে দল এৰি যোগদান কৰিছিল অন্যান্য দলত আৰু নিৰ্বাচনৰ সময়তে বা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে যিহেতু এই ধৰণৰ খহনীয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তাৰপিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচন সমাগত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া এইদৰে দল ত্যাগ কৰি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে কৰ্মীসকলে আৰু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰাৰ পিছতে এতিয়া দল ত্যাগ কৰি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে শ শ কংগ্ৰেছ কৰ্মী মৰিগাঁৱৰ কুকতলি যি মহা যোগদান কাৰ্যসূচী অনুষ্ঠান আয়োজন কৰা হৈছে সেই মহা যোগদান কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে দল ত্যাগ কৰি যোগদান কৰিছে বিজেপিত আৰু এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে বহু লোক আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ সন্মুখত এতিয়া এইদৰে কংগ্ৰেছ কৰ্মীসকলে নিজ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু নিৰ্বাচনৰ পূৰ্বে এই যি ধৰণৰ খহনীয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তেনেস্থলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বেও যিহেতু কংগ্ৰেছৰ বহু কৰ্মীয়ে বিভিন্ন সময়ত দল এৰি অন্যান্য দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু পূৰ্বেও যিহেতু এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছিল তাৰপিছতে এতিয়া মৰিগাঁৱতো এনেধৰণৰ কংগ্ৰেছত খহনীয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছৰ কৰ্মীসকলে এইদৰে দল এৰি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি এতিয়া এইদৰে দল ত্যাগ কৰিছে কংগ্ৰেছ কৰ্মীসকলে একো সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে যিহেতু দীৰ্ঘদিন ধৰি তেওঁলোকে কংগ্ৰেছত আছিল তেনেস্থলত কংগ্ৰেছ কৰ্মী হিচাপে থকাৰ পিছতো কিন্তু তেওঁলোকে দলৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাছিল যাৰ বাবে এতিয়া এনেধৰণৰ অভিযোগ উত্থাপন কৰি দল এৰি এতিয়া বিজেপিত যোগদান কৰিছে এই সকল কংগ্ৰেছ কৰ্মীয়ে আৰু এইদৰে এতিয়া কংগ্ৰেছৰ এক প্ৰকাৰ খহনীয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে এতিয়া এইদৰে খহনীয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছৰ যি ভেটি সেই ভেটি এতিয়া ক'ৰবাত নহয় ক'ৰবাত ৰৈছে নেকি বা সেই ভেটি এতিয়া স্থিৰ হৈ থাকিব পৰা নাই নেকি তাক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বা বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু এইদৰে এতিয়া দল এৰি বিজেপিত যোগদান কৰিছে শ শ কংগ্ৰেছ কৰ্মী আৰু আজি যি মহা যোগদান কাৰ্যসূচী অনুষ্ঠান আয়োজন কৰা হৈছিল সেই মহা যোগদান কাৰ্যসূচীত এতিয়া এইদৰে শ শ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে আৰু বহু লোক মৰিগাঁৱৰ কুকতলিত হৈছিল এই মহা যোগদান কাৰ্যসূচী আৰু এই মহা যোগদান কাৰ্যসূচীত শ শ কংগ্ৰেছ কৰ্মীয়ে এইদৰে যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিজেপিত আৰু ইয়াৰ পূৰ্বেও এনেধৰণে অন্যান্য দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছ কৰ্মীসকলক বা কংগ্ৰেছ যি দলীয় কৰ্মী আছিল তেওঁলোকে এনেধৰণে নিজৰ দল ত্যাগ কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি এনেদৰে দল ত্যাগ কৰি অন্যান্য দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু নিৰ্বাচনৰ পূৰ্বে যিটো লোকসভা নিৰ্বাচন সমাগত তেনেস্থলত নিৰ্বাচনৰ পূৰ্বে এইদৰে দল এৰি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি দল এৰি অন্য দলত যোগদান কৰাৰ কাৰ্য বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে বা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া মৰিগাঁৱতো সেই একে অৱস্থা দেখিবলৈ পোৱা গৈছে মৰিগাঁৱতো কংগ্ৰেছত এইদৰে খহনীয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ পূৰ্বে আৰু এইদৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি যোগদান কৰিছে বিজেপিত দীৰ্ঘদিন ধৰি যিহেতু তেওঁলোকে কংগ্ৰেছ কৰ্মী হিচাপে কাম কৰি আহিছিল তেনেস্থলত কংগ্ৰেছ কৰ্মী হিচাপে থকাৰ পিছতো বা দলটোৰ পৰা কোনো ধৰণৰ দলত থকাৰ পিছতো কোনো ধৰণৰ সুবিধা নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে এই সকল কৰ্মীয়ে আৰু তাৰপিছতে এতিয়া এইদৰে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ কৰ্মীসকলৰ আজি আমি যোগদান কৰিছো আমি মানে ভোটাৰ হোৱাৰ পৰা কংগ্ৰেছতে ভোট দি আহিছো আজিলৈকে তেনেকুৱা একো সা সুবিধা পোৱা নাই
এতিয়া ধৰক বিজেপি চৰকাৰ দেখিছো বহুত দিছে, তথাপি বহুত মানে আপোনালোকে আজি যোগদান কৰিছে ন? আজি আমি যোগদান কৰিছো। আমি মানে ভোটাৰ হোৱাৰ পৰা কংগ্ৰেছতে ভোট দি আহিছো, আজিলৈকে তেনেকুৱা একো সা সুবিধা পোৱা নাই। এতিয়া ধৰক বিজেপি চৰকাৰ দেখিছো বহুত দিছে, তথাপি বহুত